জলকীয়া জলকীয়া আমি সকলো কাম ৰন্ধা বঢ়াত ব্যৱহাৰ কৰোঁ। জলকীয়া আমাৰ খেতিত কৰা হয়। বেঙেনা বেঙেনা সকলো ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়। বেঙেনা আমাৰ খেতিত কৰা হয়। বেঙেনাৰে মাংস ৰান্ধিব পাৰি, মাছ ৰান্ধিব পাৰি। বিলাহী 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 কেঁচাও খাব পাৰি, সিজাইও খাব পাৰি। আলু গুটি আমি পটেটো বনাই খাব পাৰি, পিটিকা বনাই খাব পাৰি, চিপছ বনাও খাব পাৰি, আকৌ আঞ্জা বনাও খাব পাৰি, মাছৰ লগত মাংসৰ লগত খাব পাৰি। নহৰু এক জাতি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্য বস্তু কণীৰ প্ৰটিন আছে, আমাৰ শক্তি বঢ়াত সহায় কৰে। মচুৰ দালিতো ভিটামিন ডি আছে। দালি সকলোৰে প্ৰিয় আহাৰ। পিঁয়াজ এক জাতি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। পিঁয়াজ মাছতো ব্যৱহাৰ কৰা হয়, মাংস ৰান্ধোতে ব্যৱহাৰ কৰা হয়। মিঠাতেল সৰিয়হৰ পৰা বনোৱা হয়, মাংসতো ব্যৱহাৰ কৰা হয়, মাছতো ব্যৱহাৰ কৰা হয়, সকলো খাদ্য বস্তুত ব্যৱহাৰ কৰা হয়। নেমু টেঙা লেমু খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন চি থাকে। ইয়াত ভিটামিন চি আছে।